ভাৰতৰ অস্ত্ৰোপচাৰ চিকিৎসা সংস্থাৰ ডিব্ৰুগড় শাখা অসম ৰাজ্যিক অধ্যায়ৰ উদ্যোগত আৰু সোণাৰীৰ পিবি চিকিৎসালয় আৰু ৰোগ নিৰ্ণয় গৱেষণা কেন্দ্ৰৰ সহযোগত সোণাৰীত বিনামূলীয়া অস্ত্ৰোপচাৰ শিবিৰ সম্পন্ন। সংস্থাটোৰ সভাপতি ডাক্তৰ ধীৰেন্দ্ৰনাথ চৌধুৰীৰ নেতৃত্বত সোণাৰীৰ পিবি চিকিৎসালয়ত অনুষ্ঠিত শিবিৰটোত 9 জন ৰোগীক সফলতাৰে অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। আনহাতে ডিব্ৰুগড় বা আন ঠাইলৈ নোযোৱাকৈ সোণাৰীতে বিনামূলীয়া অস্ত্ৰোপচাৰ লাভ কৰি সন্তোষ প্ৰকাশ কৰিছে ৰোগীৰ আত্মীয়সকলে। আজি সোণাৰী পিবি হস্পিটেলত যিটো ফ্ৰী মেডিকেল চাৰ্জিকেল কেম্প কৰা হৈছে, আছাম অল ইণ্ডিয়া চাৰ্জিকেল এছ'চিয়েশ্যনৰ দ্বাৰা এইটো ফ্ৰী মেডিকেল কেম্পটো কৰা হৈছে। তাতে মোৰ শাহুমাৰ এইটো গলব্লাডাৰ অপাৰেশ্যন কৰা হৈছে। এইটো খুব ভাল লাগিলে এনেকৈ কৰাৰ কাৰণে। আমি এইকেইদিনতে মানে মাৰ অকণমান চিৰিয়াছ হৈ গৈছিলে, খুব বিষ হৈছিলে, সেইটো কাৰণে ডিব্ৰুগড়লৈ যাম বুলিয়ে ভাবি আছিলোঁ। কিন্তু মানে ঘৰুৱা অসুবিধাত অকণমান দুদিনমান ডিলে হৈছিলে আৰু ইয়াতে এনেকৈ হ'ব বুলি গম পাই আমি ইয়ালৈ আহিলোঁ আৰু এনেকৈ খুব ধুনীয়াকৈ হৈছে, খুব ভাল লাগিলে। আমাৰ যিটো আছাম ষ্টেট চেপ্টাৰ আছে এছ'চিয়েশ্যন অফ চাৰ্জন অফ ইণ্ডিয়াৰ, মই তাৰে প্ৰেচিডেণ্ট আৰু এখেত আমাৰ ছেক্ৰেটাৰী, এখেত ভাইচ চেয়াৰমেন আৰু এখেত ডিব্ৰুগড়ৰ ব্ৰাঞ্চে আজি এই গোটেই চাৰ্জিকেল ৱৰ্কশ্বপটো ডিব্ৰুগড় ব্ৰাঞ্চৰ আণ্ডাৰত হৈছে। ডিব্ৰুগড় ব্ৰাঞ্চ অফ আছাম ষ্টেট চেপ্টাৰ অফ এছ'চিয়েশ্যন অফ চাৰ্জনছ অফ ইণ্ডিয়া। আমাৰ মটিভটো হ'ল যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে যিখিনি বিল' পভাৰ্টি লাইনত আছে, অৰ্থাৎ গৰীব মানুহ আছে, তেওঁলোককো যাতে আমি এটা ফ্ৰী লেপাৰস্কপিক চাৰ্জাৰী দিব পাৰোঁ আৰু লগতে আমাৰ অকল ফ্ৰী লেপাৰস্কপিকো নহয়, অপেন চাৰ্জাৰীও যদি তেওঁলোকৰ হাতত দিব পাৰোঁ, এই উদ্দেশ্যেৰে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মাজে মাজে সময় সুবিধা মিলাই সেনেকুৱা দিনত আমি লৈছোঁ, যাতে আমাৰো যিখিনি আমাৰ প্ৰেক্টিকেল কাম থাকে যাতে কোনো কামত আমাৰ ক্ষতি নোহোৱাকৈ আমাৰ এই চাৰ্জিকেল কেম্পখিনি কৰাৰ উদ্দেশ্য। আৰু সেই উদ্দেশ্যে ইহঁতে অলৰেডি কেছবিলাক আগতে চাই থৈ দিছিল। তাৰপিছত আমি সেই আকৌ কেছবিলাক স্ক্ৰিন কৰিলোঁ যে কিছুমান হয়তো অপাৰেশ্যন হ'বও পাৰে, নহ'বও পাৰে। যিখিনি ইনভেষ্টিগেশ্যন আছে সেইখিনি আমি চালোঁ, চাই দেখিলোঁ যে প্ৰায় 9টা কেছ আজিৰ কাৰণে আমি ৰাখিছোঁ আৰু এতিয়া আউটডোৰো চলি আছে আৰু এইখিনি গোটেইখিনি ফ্ৰী অফ কষ্ট। আৰু আপোনাৰ অপাৰেশ্যনৰ ভিতৰত ধৰক 9টা আছে, তাৰে ভিতৰত 5টা মেজৰ, 4টা মাইনৰ হ'ব আৰু 4টা মেজৰৰ ভিতৰত মানে 5টা মেজৰৰ ভিতৰত 4টা হ'ব আপোনাৰ লেপাৰস্কপি কৰি আৰু এটা হ'ব অপেন কৰি। এইটো এটা কথা। 2 নম্বৰতে আমাৰ এছ'চিয়েশ্যনে আপোনাৰ একচুৱেলি আমি গাইডলাইনছ আছে আমাৰ এছ'চিয়েশ্যন অফ চাৰ্জনছ অফ ইণ্ডিয়াৰ হয়, সেইটোৰ লগে লগে আমি অকল যিখিনি আমাৰ য়ং চাৰ্জন আছে প্লাছ যিখিনি আমাৰ মেডিকেল কলেজত পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট আছে সিহঁতৰ কাৰণেও আমি কিছুমান স্কিলছ কোৰ্চ মেডিকেল কলেজত অন এণ্ড অফ হৈ আছে আমাৰ। আৰু তাৰোপৰি CME আৰু বিভিন্ন ধৰণৰ আমাৰ আছে টু ইনক্ৰিজ আৱাৰ নলেজ অলছ', কাৰণ এই লাৰ্ণিং প্ৰচেছটো কেতিয়াও এণ্ডিং নাই, গোটেই জীৱন ধৰিয়ে মানুহে লাৰ্ণ কৰি থাকিব লাগে। টু এক্টিভেট আৱাৰ লাৰ্ণিং প্ৰচেছ উই হেভ টু অৰ্গেনাইজ ডিফাৰেণ্ট টাইপছ অফ আপোনাৰ ৱৰ্কশ্বপেই হওক বা CME হওক, এইখিনি আমি কৰি আছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।